মুখ্যমন্ত্ৰীগৰাকীয়ে যিহেতু বাজেটত উল্লেখ কৰিছে আপোনালোকৰ সত্ৰখন এখন এটা ভাল খবৰ আহি আছে বিশ্ব ঐতিহ্য ক্ষেত্ৰত তেওঁলোক কৰিবৰ কাৰণে কেন্দ্ৰলৈ জনাব। হয়, এই বাৰ্তাই সত্ৰখনলৈ কি আনিছে? সঁচাকৈ বৰ আনন্দৰ এটা দিন আহিছে মধুপুৰ সত্ৰৰ কাৰণে। মধুপুৰ সত্ৰখন অসমৰ ভৌগোলিক চাৰিসীমাৰ বাহিৰত হোৱা হেতুকে বহুত লাঞ্ছিত হৈ আছিল। বৰ্তমানৰ যি অসম চৰকাৰ বা মুখ্যমন্ত্ৰী মহোদয় তেখেতে বৰ এটা সুন্দৰ পদক্ষেপ লৈছে। বিশ্বৰ ঐতিহ্য ক্ষেত্ৰ হিচাপে তেখেতে যিটো নিজাববীয়াকৈ আমি মধুপুৰ সত্ৰই ভবাই নাছিলো, কৰ্তৃপক্ষসকলে কোনো ভবা নাছিল, কিন্তু নিজাববীয়াকৈ যিটো পদক্ষেপ তেখেতে নিজে হাতত লৈছে তাৰ বাবে মধুপুৰ সত্ৰই তেখেতৰ বাবে তেখেতক ধন্যবাদ জ্ঞাপন কৰিছো। আৰু লগতে মধুপুৰ সত্ৰৰ যি ঐতিহ্য ক্ষেত্ৰ হিচাপে বিশ্ব ঐতিহ্য ক্ষেত্ৰ হিচাপে যি পদক্ষেপ লৈছে তাত যদি কিবা যদি নথি পত্ৰ যি যোগান ধৰিব লগা যদি হয় সেই সন্দৰ্ভতো আমি মধুপুৰ সত্ৰই তেখেতক যোগান ধৰিম। তেখেতে সেই নথি পত্ৰসমূহো যদি আগবঢ়ায় তেন্তেহ'লে কামটো দ্ৰুতগতিত আৰু আগবাঢ়িব। তাৰ বাবেও তেখেতক আমি অনুৰোধ জনাইছো যে পদক্ষেপটো লোৱাৰ বাবে তেখেতক ধন্যবাদো জ্ঞাপন কৰিলো। আৰু লগতে মধুপুৰ সত্ৰ সমিতিৰ তেখেত এতিয়া বৰ্তমানৰ সভাপতি হিচাপে দায়িত্ব গ্ৰহণ কৰি আছে। মধুপুৰ সত্ৰ সমিতিৰ সভাপতি হিচাপে তেখেতে যি পদক্ষেপ লৈছে তথা অসমৰ মুখ্যমন্ত্ৰী হিচাপে যি মধুপুৰ সত্ৰখনৰ হেতুকে ভাবি যি পদক্ষেপ লৈছে তাৰ নিমিত্তে ধন্যবাদ। সমস্যা বেছি আপোনালোকক? মধুপুৰ সত্ৰ অসমৰ ভৌগোলিক চাৰিসীমাৰ বাহিৰত বুলি কৈছোৱেই, তাত বহুখিনি সমস্যাই দেখা দিয়ে, যেনে সুৰক্ষাৰ ক্ষেত্ৰত হওক বা ধৰি লওক আমাৰ যি মাটি দখল হৈ আছে, মাটি দখল হওক বা আমাৰ ধৰি লওক আপোনালোকৰ মাটি দখল হৈছে? মাটি দখল হৈ আছে। আগতে আমাৰ প্ৰায় 550 বিঘা মাটি আছিল বুলি ৰজাৰ দিনত কোৱা হয়। এতিয়া বৰ্তমান 63 বিঘা জমি আছে। 63 বিঘা জমি বৰ্তমান আমাৰ মধুপুৰ সত্ৰৰ হাতত আছে, কিন্তু বাকীখিনি গ'ল আৰু 16 বিঘা মাটি সত্ৰৰ চৌহদত আছে। বাকী যিখিনি মাটি আছে তাৰো স্থায়ী পত্ৰ ৰায়তি বহি আছে। আৰু স্কুলৰ নামতো 5 বিঘা মাটি এৰি দিয়া হৈছিল আমাৰ সত্ৰ স্কুল, কিন্তু সেইখনো এতিয়া বেংগলী মাধ্যম স্কুল। আৰু তাৰ উপৰি মধুপুৰ সত্ৰত বহুতখিনি সমস্যা আছে, যেনে ধৰি লওক তাত অসমীয়া মাধ্যমৰ স্কুল এখন নাই। তাৰ বাবে আমি অসমৰ পৰা ভকত বৈষ্ণৱ নি পেলাই তাত শিকাই বিজাই যে ৰাখিম, সত্ৰৰ ভকত বৃদ্ধি কৰিম, তাৰ বাবে আমি এটা বৰ সংকটত পৰিছো। আৰু আমাৰ সত্ৰখন উদাসীন সত্ৰ, উদাসীন ভকতৰ অভাৱ হোৱা হেতুকেও মধুপুৰ সত্ৰ বৰ অসুবিধাৰ সন্মুখীন হ'ব লগা হয়। কাৰণ ধৰ্মীয় যিখিনি ৰীতি নীতি সেইখিনি উদাসীন ভকত বৈষ্ণৱৰ দ্বাৰাহে সম্পাদন কৰিব লগা হয়। তাতো কিছুমান অসুবিধাৰ সন্মুখীন হ'ব লগা হয়। যিসকল তীৰ্থযাত্ৰী যায় সেইসকলকো পৰ্যাপ্ত সুবিধা দিব পাৰিছে নে? বৰ্তমান আগতে কিছু অসুবিধাৰ সন্মুখীন হ'ব লগা হৈছিল। বৰ্তমান অসম চৰকাৰে, আপোনালোকে গম পাইছে যে আগতে উল্লেখ কৰিছো যে তেখেত এতিয়া বৰ্তমান অসমৰ মুখ্যমন্ত্ৰী মহোদয়ে মধুপুৰ সত্ৰ সমিতিৰ সভাপতি। তেখেতে বহুখিনি দায়িত্ব লৈ পেলাই এতিয়া বৰ্তমান প্ৰায়খিনি দায়িত্ব তেখেতে ধুবুৰী জিলা প্ৰশাসনৰ হতুৱাই মধুপুৰ সত্ৰখন চোৱা চিতা কৰাই আছে। সেইকাৰণে বহুখিনি এতিয়া আগতকৈ যাত্ৰীসকলৰ সুবিধা হৈছে, কিন্তু আৰু উন্নতি হ'ব বুলি এতিয়াতো ভাবিছো আৰু সেই ক্ষেত্ৰত।